এই পুৰুষৰ জীৱনটো বটলতেই আৰম্ভ আৰু বটলতেই শেষ, হয়নে নহয় কওকচোন বাৰু? জন্ম হৈয়ে সেই দুধদানিৰ বটলটো, তাৰপিছত যেতিয়া ক্লাছ 7, 8, 9 পাবগৈ, ঠাণ্ডা ঠাণ্ডা পেপচি বটলটো, তাৰপিছত যেতিয়া আপোনালোকে মেট্ৰিক পৰীক্ষা দিলে ধৰক, যিটোৱে পাছ কৰিলেই আনন্দতে খাই দিলে কিবা এটা, আৰু যিটোৱে ফেইল কৰিলে ফেইল কৰা বেদনাতে বিয়াৰৰ বটল। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী যেতিয়া এক্সাম দিলে, কোনোবাটোৱে পাছ কৰিলে, সি আনন্দতে বেলেগ বস্তু খালে, আৰু যিটোৱে ফেইল কৰিলে মনৰ দুখতে তেখেতে ধৰি ল'লে মদৰ বটল। মদৰ বটলটো যেতিয়া ধৰি ল'লে, দেহাটো শুকাই আহিব ল'লে, তাৰপিছত গৰম গৰম ফটিকা বটল, ৰমৰ বটল, পিছত মানুহটো ছেটাপ, আকৌ ছেটাপ হোৱা সময়তো লাগে এতিয়া নহয় ঘিউ বটল, হয় নহয়? গতিকে এই পুৰুষৰ জীৱনটো বটলতে আৰম্ভ আৰু বটলতে শেষ। ছেটাপ ইণ্ডিয়া লিমিটেড।